তো জুনিয়ৰ জুবিন দা আপুনি এতিয়ালৈকে কিমানখন চিনেমা বনালে আৰু জুবিন দা আপোনাৰ এনেই চিনেমাত যিমানকেইটা গান গালে লেখত এনেই কিমানটা গান আছে আপুনি মোক মানে হিচাপ কৰি দিব লাগে মানে চিনেমা এতিয়া মোৰ কাঞ্চনজংঘা আহিল মিছন চাইনা চ' এতিয়া চিকা আহিল চিকা চ' এতিয়া ৰৈ বিনালে বুলি এখন আহিছে চাব লাগিব ভাল মিউজিক চিনেমা হ'ব আৰু এতিয়া চিনেমাততো মই শ গান গাইছোঁ অলৰেডি চ' গাই থাকিম মন দিব লাগিব চাব লাগিব ক'লে চ' সেইটোৱে আৰু চ' জুবিন দা এতিয়া মানে আমাৰ ফেচবুকত যোনটো মানে বেছিভাগ চলিয়ে থাকে যোনটো ফেচবুক লাইভ বুলি কয় সেইটোত আপোনাৰ এতিয়া নতুনকৈ ভূত এক অন্ধবিশ্বাস আৰু আপোনাৰ ভূতৰ কিডনেপ বুলি কোৱা মানে এখন মানে শ্বৰ্ট ফিল্মেই আহিছে আপুনি তাতো গান গাইছে মানে গান গাব নি বাৰু সেইটো কওকচোন মই মানে গান মানে কি মই পাৰ্ট 1টো গোৱা নাই পাৰ্ট 2টো নাগাওঁ বুলি ভাবিছোঁ কাৰণ গান বস্তু সহজ নহয় এনেই গাওঁ সেই পইচা কাৰণে নহয় বোলে মৰম পাইছোঁ গাইছোঁ কিন্তু মানে শ্বৰ্ট ফিল্মত গান গোৱা মানে সময় বৰবাদ কৰা গতিকে মই 2টো গান নাগাওঁ 1টোত নাই গোৱা আৰু নেক্সট মই গাবলৈ আছোঁহে চ' নাগাওঁ বুলিয়ে মই ক'লোঁ চ' জুবিন দা আজি কেইদিনমানৰ আগতে আপোনাৰ নতুনকৈ নিউ চিনেমা এখন আহি গৈছিল চিকাৰ বুলি কয় সেই চিনেমাখনত মানে আপুনি গান চান গাওঁতে মানে আপোনাৰ কিমান কষ্ট হয় মানে আমাক এই লাইভ টেলিকাষ্টৰ আগত মানে আপুনি অকণমান ব্যাখ্যা কৰি দিব লাগে কষ্টটো বহুতেই হৈছিলে চ' কষ্টৰ কথাটো মানে অপৰসীম কিন্তু ৰাইজৰ মৰম পাইছোঁ সকলোৱে মৰম দিছে আশীৰ্বাদ দিছে বনাই যাম চাব লাগিব সকলোৱে চ' সেইটোৱে আৰু বেছি নকওঁ